বহিৰাজ্যত কাম কৰিবলৈ গৈ বন্ধুৰ হাতত নিহত বন্ধু। কামৰ সন্ধানত দুই বন্ধু হায়দৰাবাদলৈ যোৱা অসমৰ এজন যুৱকৰ বিৰুদ্ধে নিজ গাঁৱৰ বন্ধুৰ দ্বাৰা আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। হোলীৰ আনন্দৰ মাজতে এই ঘটনা সংঘটিত হয়। হাওৰাঘাট থানাৰ অন্তৰ্গত মিৰিবালি দাস গাঁৱৰ নিখিল দাসৰ পুত্ৰ বিক্ৰম দাস কামৰ সন্ধানত হায়দৰাবাদলৈ গৈছিল। যোৱা 4 মাৰ্চত ফাকুৱা খেলি থকাৰ সময়তে একেটা কোঠাতে থকা বন্ধু প্ৰীতম দাসৰ সৈতে বিক্ৰমৰ ফাকুৱা দিয়ালৈ কাজিয়া হয়। পৰিয়ালৰ অভিযোগ অনুসৰি এই কাজিয়াৰ পৰিণতিতে বন্ধু প্ৰীতমে বিক্ৰমক আক্ৰমণ কৰে, যাৰ ফলত বিক্ৰমৰ ডিঙিৰ হাড় ভাঙি যায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিক্ৰমক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অভিযুক্ত প্ৰীতম দাসে গুৱাহাটীত চিকিৎসা কৰোৱাৰ প্ৰতিশ্ৰুতি দি এম্বুলেন্সৰ ব্যৱস্থা কৰে। গুৱাহাটীৰ অহাৰ সময়ত বিক্ৰমৰ মৃত্যু হয়। বৰ্তমান প্ৰীতমৰ মোবাইল ফোনটো অফ হৈ থকাৰ বাবেই লগতে বিক্ৰমৰ পৰিয়ালৰ লগত কোনো ধৰণৰ সহযোগ নকৰা বুলি জানিব পৰা গৈছে। পুৱাই মৃতদেহ আহি পায় হাওৰাঘাট। পৰিয়ালে ন্যায় বিচাৰি হাওৰাঘাট আৰক্ষী থানাৰ কাষ চাপে। হাওৰাঘাট আৰক্ষীয়ে এখন এজাহাৰ লৈ বিক্ৰমৰ মৃতদেহ মৰণোত্তৰৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে। বিক্ৰমৰ পৰিয়ালৰ দাবী, আৰক্ষী প্ৰশাসনক এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ অনুৰোধ জনাইছে। ডেস্ক ৰিপৰ্ট JNK নিউজ। 4 তাৰিখ হোলী খেলি আছিলোঁ। খেলাৰ পিছত আমি আৰু প্ৰীতম দাস আৰু মোৰ ভাইটি সিও আছিলে মোৰ লগত, আৰু 2-3টা আছে লগৰ। আমি হোলী খেলি আছোঁ আৰু মোৰ দাদা ইয়াতে নাই, তাৰ লগৰ লগত ঘূৰিব গৈছে। পিছত আমি হোলী খেলি আছিলোঁ। খেলাৰ পিছত অলপ পিছত সি আহিছে মোৰ দাদা। অহাৰ পিছত প্ৰীতম মাতিছে এইফালে হোলী খেলিম। পিছত মোৰ দাদা কৈছে মই ৰুমৰ পৰা আহি আছোঁ, এতিয়া নেখেলে, মই এতিয়া খেলি আহিছোঁ, সি কৈ আছে। তাৰপিছত প্ৰীতম কৈছে খেলিব লাগিব নহ'লে নহ'ব। পিছত আহিছে, অহাৰ পিছত কৈছে দে ৰং লগা। সি ৰং নলগায়, সি কণী মাথাত ফুটাব বোলে, সি ৰং নলগায়। মোৰ দাদা কৈছে মোৰ চুলি ইমান পইচা লগত ষ্টেট মাৰিছোঁ, তোক কণী ফুটাবলৈ দিছোঁ নেকি, এনেকুৱা কৈ আছে। পিছত কৈছে লাগিলে যিমান পাৰ ৰং লগা, এনেকুৱা কৈ আছে। পিছত আৰু মই ভাবিছোঁ এনেকৈ আৰু কি হ'ব, এনেকুৱা হ'ব নেকি, আৰু ঝগড়া কৰি আছে, কথা পাতি আছে। পিছত মই ৰং লগাব গৈছোঁ দোকানত। পিছত সিহঁতে পূৰা ঝগড়া লাগি আছে। লগাৰ পিছত প্ৰীতমে তাক এনেকুৱা ধৰিছে, এনেকুৱা ধৰাৰ পিছত এনেকুৱা ঘূৰাই পিনি তাৰ ডিঙিটো ভাঙি দিছে। ভাঙাৰ পিছত এনেকুৱা আৰু পকাত পেলাই দিছে ঠেলিখিনি। তাৰপিছত আৰু কি কৰিম, আৰু তাৰ ওচৰত গৈ কিনি অলপ মাথাত পানী দিছোঁ, আৰু দিয়াৰ পিছত হস্পিটেল লৈ গৈছোঁ। যোৱাৰ পিছত তাৰপিছত সি ফোন মাৰিছে, কৈছে কি হৈছে, এনেকুৱা কৈ আছে। কোৱাৰ পিছত প্ৰীতম দাসে কৈ আছে কি হৈছে। মই কৈছোঁ অলপ বহুত মানে বেমাৰ হৈ গ'ল, আৰু ডাঙৰ হৈ গ'ল বেমাৰটো ডাঙৰ হৈ গ'ল। হোৱাৰ পিছত মই কৈছোঁ অলপ পইচা দে, এতিয়াতো মোৰ তাত নাই, এতিয়া মোৰ ফোনতো বেটাৰী নাই, এনেকুৱা কৈ আছোঁ তাক। কোৱাৰ পিছত কৈছোঁ অলপ পইচা দি, কৈছে পইচা এতিয়া মোৰ তাত নাই, তহঁতে তোৰ তাত যিমান আছে কৰি ল। মই কৈছোঁ মোৰ তাত নাই, এতিয়া মই ক'ৰ পৰা গুৱাহাটীলৈ আনিবলৈ কোনে কৈছে? প্ৰীতম দাসে কৈছে মোৰ তাত ইমান পইচা নাই, পইচা আছে নেকি ইমান, তাতে পইচা এনেকুৱা 7 লাখ 10 লাখ মান লাগিব পইচা, মানে ডক্টৰে কৈছে। মই কৈছোঁ তই আধা দে, তইতো মাৰিছ, মইতো মৰা নাই না, মোৰ ভাইটি হ'লে কি হ'ব, তই আধা দে, মই আধা দিম, লাগিলে ট্ৰিটমেণ্ট কৰি ল'ম তাত। গুৱাহাটীলৈ লৈ আনোতেই তেওঁৰ মৃত্যু হৈছিল। তাৰ মৃত্যু হৈছে, এম্বুলেঞ্চত হৈছে। সি কৈছে তই এম্বুলেঞ্চত লৈ যা, মই তোৰ লগত আহি আছোঁ। পিছত মোক পঠাইখিনি পিছত সি পলাই গ'ল। ফোন কৰিলে তাৰ ফোনটো চুইচ অফ আহে। আপোনালোকে কি বিচাৰে? এতিয়া মই ন্যায় বিচাৰোঁ। মোৰ ল'ৰা বিক্ৰম দাস হায়দৰাবাদত কামত গৈছিলে। তেতিয়া যোৱা বুধবাৰত হেৰি কাজিয়া লাগি ৰং কণী মূৰত ভাঙিছিল, দিব আছিলে। তেতিয়া মানা কৰোঁতে সি ধৰি পিনি তাক ডিঙিত পকাই ডিঙিৰ হাতীটো ভাঙি দিলে। আৰু তেতিয়া সিহঁতে উঠাই পিনি ডাক্তৰ তাত লৈছিলে। লোৱাৰ পিছত সি তাত চিকিৎসা কৰিব দিয়া নাই প্ৰীতম দাসে। তেতিয়া ক'লে যে ব'ল গুৱাহাটী চিকিৎসা কৰিম। তাত গাড়ী ঠিক কৰি সিহঁতক উঠাই পিনি পঠাই দিলে। পঠাই দি
সি আকৌ অহা নাই, টকাও দিয়া নাই, একো দিয়া নাই। আমাৰ সৰু সৰু ল'ৰা দুটা সিহঁতক উঠাই পিনি সি গুৱাহাটীতে পঠাই দিলে। গুৱাহাটী পঠোৱাৰ আগত আধা ৰাস্তাত আমাৰ ল'ৰাৰ মৃত্যু হৈ গ'ল। মৃত্যু হৈ গ'ল, কি কৰিম। আৰু এতিয়া ফোন কৰিলে মোবাইল বন্ধ কৰি দিলে, চুইচ অফ। এতিয়া আপুনি কি বিচাৰে? এতিয়া আমি ন্যায় বিচাৰোঁ। মোৰ ল'ৰা যে ন্যায় বিচাৰি আছোঁ এতিয়া আপোনাৰ এতিয়া হাওৰা অসুবিধা ৰাইজত। থানাত আহিছে? অঁ, হাওৰা থানাত আহিছোঁ। থানাত কি কৈছে? থানাত এতিয়া যোৱা নাই। থানাত এদিন আহিছিলোঁ, আমাক ক'লে যে হায়দৰাবাদৰ পৰা কোনো পুলিচ ৰিপৰ্ট পালে আমি কিবা কৰিম, নহ'লে আমি এইটো কৰিব নোৱাৰিম। আজি যে হাওৰা থানাত আহিছে কি আজি আমি ডেড বডি লৈ আহিছোঁ যে ছাৰক দেখুৱাই লৈ যাম বুলি আহিছোঁ। এতিয়া এতিয়া ছাৰৰ ওচৰত গৈছোঁ, ছাৰে কৈছে এটা দৰখাস্ত লিখি আনক, আমি হেৰি কৰিম আৰু এনেকুৱাই কৈছে আমাক। অঁ, ঘটনাটো হৈছিল যোৱা হোলীত। হোলীৰ দিনাখন দুজনে মানে হোলী খেলি আছিলে। হোলী খেলা থকাৰ সময়ত মানে তাত বোলে কণী দি যিজন মানুহে মাৰিছে সিজনে বোলে কণী দি তাক লদি মাৰি আছে বোলে। তাৰপিছত আমাৰ দাদাই কৈছে কণী দি তেনেকৈ নামাৰিবি, আমি হোলী খেলি আছোঁ যেতিয়া আমাক তই মোক ৰং দি মাৰ। তেনেকুৱা কৰি সি মানুহজনে নুশুনি সি কণী মাৰি আছে। তাৰপিছত দাদা খং উঠি দুজনে বগৰা বগৰী কৰি কেনেকৈ সিজন মানুহে মাৰি ইয়াৰ হাড়টো ভাঙি ইয়াৰ হীৰাডাল ছিঙি গ'লে। কোনে মাৰিছে? প্ৰীতম দাসে মাৰিছে। ক'ত মাৰিছে? মাৰাটো হৈছে হায়দৰাবাদত। অঁ, এতিয়া আপোনালোকে কি বিচাৰিছে? আমি ন্যায় বিচাৰোঁ। যদি সি একো কৰা নাই, সি কৈছে মই একো কৰা নাই, আমাৰ ইয়াৰ গাঁৱৰ পৰা সিহঁতৰ ঘৰত গৈছে, সিহঁতৰ ঘৰৰ মানুহে কৈছে যে আমাৰ ল'ৰাই একো কৰা নাই, আমাৰ ল'ৰাই একোৱে কৰা নাই এনেকুৱা বুলি কৈছে। কিন্তু আমি সেইটো ন্যায় বিচাৰোঁ। যদি তই একো কৰা নাই, তই যদি চোৱাই নাই আঙুলি দি, সেই মানুহটো কেনেকৈ ঢুকালে? আজি 3 দিন হ'ল মানুহটো ঢুকোৱা, কিন্তু সিহঁতে কোনো ৰেছপন্সেই কৰা নাই এতিয়ালৈকে। একেখন গাঁৱৰ মানুহ হৈ একেলগতে গৈ এনেকুৱা কাম কৰাটো জনোৱা হৈছে। আৰক্ষীহঁতে একো আইন লোৱা নাই হাতত। অঁ, আজি ডেড বডি লৈ অহা হৈছে। কিন্তু মন্তব্য যে আমি ন্যায় চাওঁ, চবেই আমি ন্যায় চাওঁ।